ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো BA 5th সেমিষ্টাৰ ইকনমিক্স মেজৰ ডেভেলপমেন্ট ইকনমিক্সৰ ইউনিট নাম্বাৰ 1 ৰ এটা কনসেপ্ট আৰু কনসেপ্টটো হৈছে ইকনমিক গ্ৰোথ এণ্ড ইকনমিক প্ৰগ্ৰেছ মানে কি হয় এই সম্পৰ্কে আজি আলোচনা কৰিম আৰু এক্সাম পইণ্ট অফ ভিউ পৰা এনে ধৰণৰ কোৱেশ্চনখিনি ইম্পৰ্টেন্ট হয় তোমালোকে চাই যাবা এতিয়া আজিৰ ভিডিঅ'টো তোমালোকৰ অসমীয়া ইংৰাজী দুইটা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে চাবা কাৰণ ইয়াত এটা বেসিক কনসেপ্টখিনি যদি তোমালোকৰ ক্লিয়াৰ হয় সকলোৱে লিখিব পাৰিবা আৰু মই আশা কৰো আজিৰ ভিডিঅ'টোতে তোমালোকৰ এই টপিকটো ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি যেতিয়া অৰ্থনৈতিক বৃদ্ধি বা ইকনমিক গ্ৰোথ বুলি কওঁ সেই বৃদ্ধিটোৱে মুঠ জাতীয় আয় বৃদ্ধিটো বুজায় অৰ্থাৎ জাতীয় আয় বৃদ্ধি হোৱাটোৱে আসলতে অৰ্থনীতিৰ বৃদ্ধি বুলি কয় কিন্তু অৰ্থনৈতিক যদি আমি প্ৰগতি বুলি কওঁ বা ইকনমিক প্ৰগ্ৰেছ বুলি কওঁ সেইটোৱে জনমূৰি আয় বৃদ্ধি হোৱাটো বুজায় অৰ্থাৎ জনমূৰি আয় বৃদ্ধি মানে জনমূৰি আয়টো কিহৰ লগত জড়িত হৈ থাকে মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ লগত হয়নে নহয় গতিকে অৰ্থনৈতিক প্ৰগতি জীৱন ধাৰণৰ মানদণ্ডটো উন্নত হোৱা বুজায় এতিয়া চোৱা আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিখনৰ কথা যদি কওঁ তেতিয়া ভাৰতৰ অৰ্থনীতিৰ বৰ্তমান জাতীয় আয় বৃদ্ধি হৈছে এফালৰ পৰা আমি অৰ্থনীতিখন বিকাশৰ বৃদ্ধিৰ দিশত গৈ আছে বুলি ক'ব পাৰোঁ কিন্তু বাস্তৱ ক্ষেত্ৰত যদি চাওঁ তেতিয়া হলে মানুহৰ যেন প্ৰকৃততে জনমূৰি আয় বৃদ্ধি হৈছে নাই হোৱা ন গতিকে আমাৰ ভাৰতবৰ্ষখন এতিয়াও আমি সেই ডেভেলপ ইকনমিৰ দিশত এতিয়াও যাবগে পৰা নাই কিয় নপৰা নাই কিয়নো জনমূৰি আয় বৃদ্ধি হোৱা নাই যদি মানুহৰ জনমূৰি আয় মিন্স পাৰ কেপিটা ইনকাম প্ৰত্যেকজন মানুহৰ যোনটো গড় আয় ঠিক আছে সেই জনমূৰি আয় যদি বৃদ্ধি নহয় তেতিয়া হলে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড কৰ পৰা উন্নত হ'ব ঠিক আছে ভাৰতবৰ্ষৰ অৰ্থনীতি এনেকুৱা বহুত লোক আছে যিখিনি মানুহৰ তেওঁলোকৰ অৰ্থনৈতিকভাৱে শক্তিশালী হয় ঠিক আছে আৰু অৰ্থনৈতিকভাৱে শক্তিশালী হোৱাৰ লগতে ভাৰতবৰ্ষৰ যিখিনি আয়ৰ সৰহ অংশ কেইজনমান ব্যক্তিৰ হাততে সেইখিনি কি হৈছে সন্নিবিষ্ট হৈ আছে কিন্তু এনেকুৱা বহুত কিছুমান মানুহ আছে যিখিনি মানুহৰ জনমূৰি আয় একেবাৰে কম গতিকে জনমূৰি আয় যদি কম হয় তেওঁলোকৰ জীৱন নিৰ্বাহৰ মানদণ্ড কেনেধৰণে উন্নত হ'ব আলটিমেটলি এই আমি এটা পৰিয়াল যদি ভালদৰে চলাই নিব হয় তেতিয়াহ'লে সেই পৰিয়ালটোৰ জনমূৰি আয়টোৱে ডিপেণ্ড কৰিব কাৰণ তেওঁলোকৰ আয় থাকিলেহে তেওঁলোকে ব্যয় কৰিব পাৰিব হয়নে নহয় গতিকে অৰ্থনীতিৰ বৃদ্ধিটোৱে যদি কওঁ তেতিয়াহ'লে তাত আমি কি বুজিম জাতীয় আয়ৰ বৃদ্ধিটো বুজিম অন্যহাতে অৰ্থনীতিৰ প্ৰগতি যেতিয়া বুজিবা তেতিয়া তুমি বুজিব লাগিব যে জনমূৰি আয় বৃদ্ধি হোৱাটো বুজায় অৰ্থাৎ যেতিয়া জনমূৰি আয় বৃদ্ধি হ'ব তেতিয়া মানুহৰ জীৱন ধাৰণৰ মানদণ্ডটো উন্নত হ'ব ঠিক আছে সেকেন্ড ডিফাৰেন্সটো হৈছে যে অৰ্থনীতিৰ বৃদ্ধিৰ যিটো ধাৰণা সেই ধাৰণাটো সমষ্টিগত দিশৰ পৰা তাক প্ৰয়োগ কৰা হয় যেহেতু ইয়াত আমি জাতীয় আয়ৰ কথা কৈছো গতিকে জাতীয় আয় বুলি ক'লে কি বুজো গোটেই দেশখনৰ যেটো জাতীয় আয় সেই জাতীয় আয় গতিকে এটো এটা সমষ্টিগত অৰ্থনীতিৰ ধাৰণা অন্যহাতে অৰ্থনীতিৰ প্ৰগতি ধাৰণাটো ব্যক্তিগত দিশৰ পৰা আমি কোৱা হয় যেহেতু পাৰ কেপিটা ইনকামৰ কথা কৈছো জনমূৰি আয়ৰ কথা কোৱা হৈছে গতিকে এটো এটা ব্যক্তিগত দিশৰ পৰা ইয়াক প্ৰয়োগ কৰা হয় ঠিক আছে পইণ্ট নম্বৰ 3 টোত আমি পাইছো যে অৰ্থনৈতিক বৃদ্ধিৰ বাবে অৰ্থনীতিৰ প্ৰগতি অপৰিহাৰ্য নহয় অৰ্থাৎ আয় বৃদ্ধি নহয় বা জীৱন ধাৰণৰ মানদণ্ড উন্নত নহয়ও জাতীয় আয় বৃদ্ধি পাব পাৰে যেনে ধৰণে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বৰ্তমান অৱস্থাটোৰ কথা যদি কওঁ তেতিয়াহ'লে ভাৰতৰ অৰ্থনীতি জাতীয় আয় বৃদ্ধি হৈছে হয় কিন্তু ভাৰতবৰ্ষত যিমানখিনি লোক আছে প্ৰত্যেকজন ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছেনে নাই হোৱা হয়নে তাৰ মানে জাতীয় আয়ৰ মাজত বৈষম্যতা আছে ইনকাম ইনইকুৱেলিটি বহুত বেছি পৰিমাণে আছে ঠিক আছে অন্যহাতে অৰ্থনৈতিক প্ৰগতিৰ কাৰণে কিন্তু অৰ্থনীতিৰ বৃদ্ধি অপৰিহাৰ্য অৰ্থাৎ জনসংখ্যা একে থকা বা বঢ়াৰ সময়ত অৰ্থনৈতিক প্ৰগতিৰ কাৰণে জাতীয় আয়টো বৃদ্ধি পাবই লাগিব অৰ্থনৈতিক প্ৰগতি বুলি যদি কওঁ প্ৰগতি হ'বলৈ হ'লে অৰ্থনৈতিক বৃদ্ধি হ'ব লাগিব ঠিক আছে এইখিনি আসলে ইয়াৰ ডিফাৰেন্স মই আশা কৰো তোমালোক সকলোৱে আজিৰ ভিডিঅ'টোত কনসেপ্টখিনি ক্লিয়াৰ হৈছে আৰু এনে ধৰণে আমাৰ ভিডিঅ'খিনি চাই থাকিবা আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ